হ'ব ছাৰ এই হ'ব নহয় মানে ছাৰ ইয়াৰ বাইকখন বাহিৰত আছে ইয়াক লৈ যোৱা আৰু আধা ঘণ্টা ইয়াৰ বাইকৰ চাইলেঞ্চাৰ নন ষ্টপ শুনোৱা যাব ভুল হৈ গ'ল ছাৰ চাইলেঞ্চাৰ নৰ্মেল কৰিম হ'ব ছাৰ আচ্ছা তুমি নকলা যে এইমাত্ৰ এছ পি অফিচৰ পৰা ফোন আহিছে ছাৰ নতুন ডি এছ পি জইন কৰিবলৈ আহি আছে নতুন ডি এছ পি নাম আপুনি চিনি পাইছে মই চিনি পোৱা বাইকৰ মাত বনাও যে বড় তাৰ কাণ নফলালৈকে পঠাও ছোৱালীজনী আহিবলৈ নিয়ে তুমি ডিএসপি তোমাৰ ইয়াত পষ্টিং হৈছে মই এনেই টেনশ্যন খাই আছো ঘৰুৱা সম্বন্ধবোৰ থানাত নাথাকে বুলি আপুনি নিজে কৈছিল ব্যক্তিগত সম্পৰ্ক ঘৰত থানাত আহি সকলো পুলিচ কোনোবা ওপৰৰ কোনোবা তলত চৰি প্ৰিয় চৰি ডিএসপি মেডাম চকীখন কওক আসামিক ধৰি আনি চক দিয়া চকীখনৰ কথা দিয়া চকী তেনেকুৱা চকী পাগল খানাতহে থাকে সেইখনো একে মাথো খানাৰ ঠাইত থানা হৈছে কণ্টিনিউৱাছলি আপোনাৰ এৰিয়াত তিনিটাকৈ ৰেপিষ্টৰ লিংগ চেঞ্জ কৰা হৈছে সেয়া উলিয়াবলৈ আপুনি কিবা চেষ্টা কৰিছে প্ৰথম জইনিঙৰ দিনাৰে পৰা ৰাস্তাত কিমান কৰিছিল আপুনি জানে এসপ্তাহৰ ভিতৰত ধৰিবলৈ দিছে সিহঁতক আপুনি সেয়া খাব লাগে নে এইবোৰ কৰি থাকিব লাগে অফিচাৰ চকীখন আনক আপোনাৰ কোনোবাই ভুল ইনফৰমেশ্যন দিছে তেনেকুৱা চকী আমাৰ থানাত নাই কলিতা লৈ আহক কি চকী আছিলে চব দিয়া চকী অকল মোকে দিয়া নাই নিজেও লৈছে আগৰ পৰা বাইক নচলাও মই শপত খাইছো মোক যাবলৈ দিয়ক বাইক চলাই কিন্তু মানুহৰ কাণ ফালি যোৱাকৈ চাইলেঞ্চাৰ লগাবি চকীখন ভিতৰতে কবাত আছে আপোনালোকে যাওক হলধৰ মই দেখুৱাই দিছো অভাৱত সময় নষ্ট কৰা বুলি ইয়াকে কয় আপোনাৰ দৰে আইনত জেপত ৰখা বস্তু বুলি ভবাতকৈ তদন্ত কৰোঁতে সময় নষ্ট হোৱাটো বেটাৰ পালেনে নাই চকীখন তুমি মোক টাৰ্গেট কৰি অহা যেনে অনুভৱ হৈছে প্ৰিয়তমী